আজি সোমবাৰ 2025 চনৰ 30 জুন আজি বিশ্ব সামাজিক মাধ্যম দিৱস পৃথিৱীৰ চুকে কোণে থকা আপোনজনক সংযোজিত কৰাৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকক প্ৰভাৱিত কৰা তথ্য বিনিময়ৰ এই মুক্ত আৰু শক্তিশালী গণমাধ্যমৰ নিৰাপদ আৰু দায়িত্বশীল ব্যৱহাৰক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 30 জুনত বিশ্ব সামাজিক মাধ্যম দিৱস উদযাপন কৰা হয় বিশ্ব গ্ৰহাণু দিৱস গ্ৰহাণুৰ আঘাতৰ পৰা ভূপৃষ্ঠৰ সুৰক্ষা আৰু বৈজ্ঞানিক গৱেষণাক প্ৰসাৰিত কৰাৰ লগতে এই বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে 1908 চনত সাইবেৰিয়াৰ টুংগুস্কা উল্কাপিণ্ড বিস্ফোৰণৰ 30 জুনৰ দিনটো বিশ্ব গ্ৰহাণু দিৱস হিচাপে উদযাপন কৰা হয় উভতি চাওঁ ইতিহাসত আজিৰ দিনটো CNR ৰাওৰ জন্মদিন 1934 চনৰ 30 জুনত মহীশূৰ ৰাজ্যৰ বাংগালুৰুত জন্ম হৈছিল বিশ্বৰ 86খন বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা ভাৰত ৰত্নৰে সন্মানিত বিশ্ব প্ৰসিদ্ধ ভাৰতীয় ৰসায়নবিদগৰাকীৰ সম্পূৰ্ণ নাম চিন্তামণি নাগেশা ৰামচন্দ্ৰ ৰাও অমূল্য বৰুৱাৰ জন্মদিন 1922 চনৰ 30 জুনত যোৰহাটত জন্ম হৈছিল 1946 চনৰ 18 আগষ্ট তাৰিখে কলিকতাৰ ছাত্ৰাবাসত সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হৈ মাত্ৰ 24 বছৰ বয়সত মৃত্যুক আঁকোৱালি লোৱা অসমীয়া কাব্যলৈ বৈশিষ্ট্যপূৰ্ণ সেৱা আগবঢ়োৱা কালান্তৰৰ কবি হিচাপে পৰিচিত সাহিত্যিকজনৰ মাইক টাইছনৰ জন্মদিন 1966 চনৰ 30 জুনত নিউয়ৰ্ক চহৰত জন্ম হৈছিল 1987 চনৰ পৰা 1990 চনলৈকে বিশ্ব হেভিৱেইট চেম্পিয়নৰ খিতাপ দখল কৰা সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ হেভিৱেইট বক্সাৰ হিচাপে পৰিগণিত আমেৰিকান প্ৰাক্তন পেছাদাৰী বক্সাৰজনৰ সম্পূৰ্ণ নাম মাইকেল জেৰাৰ্ড টাইছন মাইকেল ফেল্পছৰ জন্মদিন 1985 চনৰ 30 জুনত মেৰিলেণ্ডৰ বাল্টিমোৰত জন্ম হৈছিল 2008 চনৰ বেইজিং অলিম্পিকত 8টা স্বৰ্ণ পদক জয়ৰ অভিলেখ তথা সৰ্বমুঠ 28টা অলিম্পিক পদক জয় কৰা সৰ্বকালৰ আটাইতকৈ সফল অলিম্পিয়ান হিচাপে পৰিগণিত আমেৰিকান সাঁতোৰবিদজনৰ দাদাভাই নৰজীৰ মৃত্যু 1917 চনৰ 30 জুনত 91 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাপক আৰু দলটোৰ দ্বিতীয় নৱম আৰু দ্বাবিংশ সভাপতি হিচাপে দায়িত্ব পালন কৰা ব্ৰিটিছ সংসদৰ প্ৰথমগৰাকী সদস্য তথা অগ্ৰণী স্বাধীনতা সংগ্ৰামীগৰাকীৰ কেপ্টেইন জিন্তু গগৈৰ মৃত্যু 1999 চনৰ 30 জুনত 28 বছৰ বয়সত কাৰ্গিল যুদ্ধত অদমনীয় সাহস আৰু বীৰত্বৰে যুঁজি শ্বহীদ হয় মৰণোত্তৰ বীৰ চক্ৰৰে সন্মানিত অসম সন্তান 17 নম্বৰ গাৰোৱাল ৰাইফলছৰ কেপ্টেইনজন ব্ৰিটিছৰ বিৰুদ্ধে চাওতাল বিদ্ৰোহ আৰম্ভ 1855 চনৰ 30 জুনত ভাৰতত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে চাওতাল বিদ্ৰোহ আৰম্ভ হয় ইংৰাজ আৰু তেওঁলোকৰ মধ্যস্থতাকাৰী জমিদাৰ আৰু মহাজনৰ শোষণ আৰু অত্যাচাৰৰ প্ৰতিবাদত ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভ হৈছিল এই বিদ্ৰোহ বিশ্বৰ প্ৰথম জৰুৰী সেৱাৰ টেলিফোন 999 আৰম্ভ 1937 চনৰ 30 জুনত লণ্ডনত বিশ্বৰ প্ৰথমটো জৰুৰী সেৱাৰ টেলিফোন নম্বৰ 999 প্ৰৱৰ্তন কৰা হয় 1935 চনৰ 10 নৱেম্বৰত উইম্পটল ষ্ট্ৰীটত এক অগ্নিকাণ্ডত 5 গৰাকী মহিলাৰ মৃত্যুৰ পিছত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল জনপ্ৰিয় কমিক্স চৰিত্ৰ ছুপাৰমেনৰ সৃষ্টি 1938 চনৰ 30 জুনত বিখ্যাত কমিক বুক একশ্যন কমিক্স 1ত জনপ্ৰিয় কমিক্স চৰিত্ৰ ছুপাৰমেনে প্ৰথম ভুমুকি মাৰে জেৰী চিগেল আৰু জো শ্বুটাৰে সৃষ্টি কৰা কাৰ্টুন চৰিত্ৰটোৱে আধুনিক ছুপাৰ হিৰো ধাৰাৰ ভেটি স্থাপন কৰে খোজকাঢ়ি নায়েগ্ৰা পাৰ হোৱা প্ৰথম ব্যক্তি 1859 চনৰ 30 জুনত ফ্ৰান্সৰ চাৰ্লছ ব্লণ্ডিন ৰছীৰ ওপৰেদি খোজকাঢ়ি নায়েগ্ৰা জলপ্ৰপাত পাৰ হোৱা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয় 3 ইঞ্চি ডাঠ আৰু 1100 ফুট দীঘল ৰছীৰ ওপৰেদি 160 ফুট উচ্চতাৰে তেওঁ অতিক্ৰম কৰে নায়েগ্ৰাৰ জলৰাশি ইনফৰমেশ্যন ডেস্ক দেশ টুডে